আপোনালোকে মোৰ এই ভিডিওটো কি হ'ব গৈ আছে নিশ্চয় আপোনালোকে অনুমান কৰিব পৰা নাই আৰু আপোনালোকে ভিডিওটো চাই থাকিব প্ৰথমৰ পৰা শেষলৈকে আৰু আপোনালোকক এই ভিডিওটোৰ যোগেদি আপোনালোকক সকলো কথা বুজাই ক'বলৈ চেষ্টা কৰিম। বেহাৰবাৰী আউটপোষ্টত জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মা অৰ্থাৎ কেকে দা তেওঁক আৰু বেহাৰবাৰী আউটপোষ্টৰ কেইমাহমানৰ পিছৰ পৰা তেওঁক বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা দেখা নাপাব। বৰ্তমানৰ সময়লৈকে তেওঁ বেহাৰবাৰী আউটপোষ্টত তেওঁ অভিনয় কৰি আছে আৰু কেইমাহমানৰ পিছত তেওঁক বেহাৰবাৰী আউটপোষ্টত তেওঁক দেখা নাপাব। কিয় নাপাব বেহাৰবাৰী আউটপোষ্টৰ আপোনালোকৰ ওপৰত প্ৰশ্ন উঠিছে চাগে আৰু আপোনালোকক বিতংভাৱে আপোনালোকক সকলো কথা ক'বলৈ চেষ্টা কৰিম আৰু আপোনালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। কেকে দা অৰ্থাৎ বেহাৰবাৰী আউটপোষ্টৰ সিদ্ধাৰ্থ শৰ্মা তেওঁ ইনষ্টাগ্ৰামৰ হেণ্ডেলত তেওঁ শ্বেয়াৰ কৰিছে যে 2026 বৰ্ষ আৰু 2027 বৰ্ষৰ দুটি তেওঁ ভাইমৰ মঞ্চত এইবাৰ থিয় দিব আৰু তেওঁ থিয়েটাৰত যাব আৰু সেই বৰ্ষ দি তেওঁ বেহাৰবাৰী আউটপোষ্টত তেওঁ অভিনয় নকৰে। যিদৰে জনপ্ৰিয় অভিনেত্ৰী যিহেতু নেকি মণিবই বেহাৰবাৰী আউটপোষ্টৰ পৰা আঁতৰি আছে, যিহেতু নেকি তেওঁ থিয়েটাৰ কৰি আছে, এতিয়া বেহাৰবাৰী আউটপোষ্টত তেওঁক দেখা পোৱা নাই, ঠিক তেনেদৰে কেকে ছাৰকো আপোনালোকে দেখা নাপাব বেহাৰবাৰী আউটপোষ্টত। আৰু কেইমাহমানৰ আগতে যিহেতু নেকি বেহাৰবাৰী আউটপোষ্টৰ SI ছাৰেও তেওঁ থিয়েটাৰত গৈছিলে, তেওঁকো দেখা পোৱা নাছিল। ঠিক তেনেদৰে সিদ্ধাৰ্থ শৰ্মা অৰ্থাৎ কেকে ছাৰকো বেহাৰবাৰী আউটপোষ্টৰ আপোনালোকে দেখা নাপাব। আৰু আপোনালোকে এই খবৰটো শুনি কেনেকুৱা পালে প্লিজ আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব আৰু নতুনকৈ যদি চাই আছে মোৰ চেনেলটো প্লিজ আপোনালোকে লাইক ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব। খবৰটো শুনি আপোনালোকক কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব আৰু বহুতে বেয়াও পাইছে বেহাৰবাৰী আউটপোষ্টৰ কেকে ছাৰে আঁতৰি যোৱাৰ বাবে আৰু কমেণ্টো কৰিছে তেওঁ। আৰু এটা ভাল খবৰো হয় যিহেতু নেকি বেহাৰবাৰী আউটপোষ্টৰ কেকে ছাৰক আপোনালোকে থিয়েটাৰত দেখা পাব। আপোনালোকে এই খবৰটো ভাল পাইছে নে বেয়া পাইছে প্লিজ আপোনালোকে জনাব। পৰৱৰ্তী সময়ত নতুনকৈ কিবা আপডেট আহিছে যদি সকলোতকৈ আগত আপোনালোকক দিবলৈ চেষ্টা কৰিম। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ঠিক আছে, বাই বাই, নতুন এটা ভিডিঅ' আপোনালোক পাম তো।